নমস্কাৰ গৰাকী আহি আছে টুপুক 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 আমি এতিয়া গৌৰীকুণ্ডৰ পৰা এফালে হেৰিলে বদ্ৰীনাথ যাবলৈ আমি সাজু হৈছো আৰু সেই কাৰণে আমি কি কৰিলো গৌৰীকুণ্ডৰ পৰা খুজকাহি ইয়াৰ মনোমোহা দৃশ্যবোৰ চাবৰ কাৰণে আমি খুজকাহিলো ইয়াৰ পৰা গাড়ী পাই গৌৰীকুণ্ডৰ পৰা তথাপিতো আমি গৌৰীকুণ্ডৰ পৰা সোণপ্ৰয়াগলৈকে খুজকাহিলো আৰু সেইখিনি পুৰা 5 কিলোমিটাৰ খুজকাহিছো এই 5 কিলোমিটাৰ খুজকাহি থাকোতে আমি দুইজনে মিলিয়ে এই যে গলু আমি আহিলো ইয়াৰ যিখিনি মনোৰম দৃশ্য এবোৰ যদি গাড়ীতে অহা যোৱা কৰি দিও তেতিয়াহলে উপভোগ কৰিব নোৱাৰিম বা আপোনালোকক দেখুৱাব নোৱাৰিম সেইকাৰণে আমি ভাবিলো এয়া দেখিছে এয়া মন্দাকিনী নদী বৈ গৈছে কি সুন্দৰকে মই আগৰ ভিডিঅ'বোৰত আপোনালোকক দেখুৱাইছো পাহাৰৰ বুকুৱেদি বৈ গৈছে ইমান ভাল লাগিছে আৰু এইবোৰ জেগা চাবলৈ হলে আমি খুজকাহি যাও অকল কষ্ট হয় কিন্তু কষ্ট হলে যদি খুজকাহিব পৰা সামৰ্থ্য থাকে তেতিয়াহলে খুজকাহি গলে এই জেগাবোৰৰ যিখিনি মানে একদম সৌন্দৰ্য অনুভৱ কৰিব পাৰি উপভোগ কৰিব পাৰি আৰু সেই কাৰণে আমি খুজকাহিয়ে গলো গৌৰীকুণ্ডৰ পৰা সোণপ্ৰয়াগলৈকে আৰু সোণপ্ৰয়াগৰ পৰা আমি গাড়ী ল'ব লাগিব ক'ত যাবলৈ এইবাৰ বদ্ৰীনাথ যাবলৈ আৰু ইয়াত মোক এই যে দেখিছে উখ একেবাৰে এইকন জেগা যে মানে লেণ্ডস্লাইড হৈ হৈ এইবোৰ অৱস্থা হৈছে জেগাবিলাকৰ আৰু এইখিনিত মোক অচিনাকি এগৰাকী ভণ্টিয়ে ইমান ধুনীয়াকৈ খপককে দেখিছে হাতত হাত ধৰি ল'লে মোক ধৰি লৈ পেলাই নমাইছে তেওঁ কিন্তু বিৰাট ষ্ট্ৰং লেডি হয় আৰু তেওঁ মোক ধৰি ধৰি নমাইছিলে মোৰ ইমান ভাল লাগিছিলে সঁচাকে এয়াই হয় আপোন মানুহ আৰু এনেকে আমি এতিয়া আহি ৰৈ গৈছো সোণপ্ৰয়াগ ইয়াত অকমান চাহ পানী খাম অকমান ফ্ৰেছ তো এনেই ফ্ৰেছ মই একদম ফ্ৰেছ হৈয়ে আছো ভগৱানৰ চৰণত যাবলৈ হলে অকমান নিজকে ফ্ৰেছ কৰিয়ে ৰাখিব লাগে আৰু আমি গাড়ীৰ অপেক্ষা কৰিছো চাহ অলপ খালো খাই পেলাই এতিয়া আমাৰ যাত্ৰা হ'ব বদ্ৰীনাথ বদ্ৰী আৰু নাথৰ অপূৰ্ব মিলন ভূমিলে আমি আকৌ ৰওনা হলো য'ত নাৰায়ণ আৰু লক্ষীৰ সাধনাত লীন হৈ আছিলে তপস্যা ভূমি বুলি ক'ব পাৰি আমি তালৈ যাত্ৰা আৰম্ভ কৰিলো আৰু এয়া গোটেই একদম ৰাস্তাবোৰ আপোনালোকক দেখুৱাইছো একদম পাহাৰৰ কিনাৰে কিনাৰে ৰাস্তা একদম পুৰা খাৰা খাৰা ৰাস্তা একদম পুৰা আৰু একে কুঁৱলীয়ে ঢাকি আছে দেখিছেনে বৰফ নাই পৰা যদিও আমি যেতিয়া গৈছো তেতিয়া বৰফ যদিও পৰা নাই কিন্তু অতিৰিক্ত বৰষুণত মানে বতৰ সব সময়তে ডাৱৰ হৈ থাকে আপোনালোকক এই ডাৱৰ বতৰৰ কাৰণে বহুত বস্তু দেখুৱাবলৈ থাকি গ'লগে কিন্তু কি কৰিব সবটো দেখুৱাটো সম্ভৱ নহয় এয়া প্ৰকৃতি কি ধুনীয়াকৈ সজাইছে যেনেকৈ শিৱ পাৰ্বতী লক্ষ্মীনাৰায়ণ স্বয়ং ভগৱান সকলে যেন এই পাহাৰ সজাইছে ইমান সুন্দৰকে সজাইছে মানে চাবলগীয়া দৃশ্য যোনফালে চকু ফুৰাইছো সেইফালে খালি একদম ফুল গছ পাত একে পাহাৰ তাৰ পিছত একদম পুৰা ডাৱৰে ঢাকি আছে গোটেই আকাশখন ইমান সুন্দৰ পৰিৱেশ আমি আহি ক'ত নহয় বহুত সময় লাগে মানে গৌৰীকুণ্ডৰ পৰা আপোনাৰ মানে হয়গে বদ্ৰীনাথলৈকে 228 কিলোমিটাৰ কিন্তু আমি 5 কিলোমিটাৰ যদি আকৌ আপোনালোকে গৌৰীকুণ্ডৰ পৰা সোণপ্ৰয়াগলৈকে আহে তেতিয়ালে 5 কিলোমিটাৰ সিফালে গুচি যায় আৰু এতিয়া আমি আহি পাই গলো ক'ত বদ্ৰীনাথ আহি পাই গলো আহি পেলাই এই যে দেখিছে আপোনালোকে এয়া পৰিৱেশ হ'ল অলকানন্দা একদম বদ্ৰীনাথৰ বুকুৱেদি বৈ গৈছে অলকানন্দা নদী আৰু এই অলকানন্দা নদীতেই সকলোৱে পিণ্ডদান কৰে পিতৃপুৰুষসকলৰ পিণ্ডদান দি পেলাই তাত নিজৰ মানে যিসকল পূৰ্বপুৰুষ তেখেতসকলৰ শান্তিৰ বাবে তেখেতসকলৰ কাৰণে অকমান প্ৰাৰ্থনা কৰে আৰু সকলোৱে এই অলকানন্দাত গা পা ধুই কৰি পবিত্ৰ হয় আৰু এয়া যে লাইন দেখিছে আমি লাইন দেখি মানে ভয় খালো আমাৰ গোটেই ৰাতিলৈকে যদি থিয় হৈ থাকো শেষেই নহব এনেকুৱা পৰিৱেশ কিন্তু আমি কি কৰিলো ভিআইপি লাইনত যাবৰ কাৰণে আমি গুচি গলোগে লৰালৈকে কিন্তু ভগৱান মই যে ইমান বিশ্বাস কৰো আসলতে ভিআইপি লাইনত যাব নালাগে খুব লৰালৈকে ভগৱানক লগ কৰিবলৈ কেতিয়াও যাব নালাগে উৎপাত কৰি পেলাই ধীৰস্থিৰে যাব লাগে আমি বহুত সময় অপেক্ষা কৰিছো লাইনটোতে থিয় হ'বৰ কাৰণে জেগাই জেগাই গৈ পেলাই ৰখিছোগে তাৰ পিছতে কিবা এটা ব্যৱস্থা কৰিবলৈ সোমাব পাৰো নেকি চাওঁ কাৰণ আমাৰ আকৌ উভতি যোৱাৰো কথা আছে যি নহওক আমি গৈ মন্দিৰৰ একদম নিচেই ওচৰ পালোগে আৰু মোৰ মিষ্টাৰ আৰু মোৰ যিজন বৰজনা গৈছিলে তেওঁলোক দুজনে কি কৰিলে আগতীয়াকৈ গৈ পেলাই চেষ্টা কৰিলে যে কিবা এটা কৰি পেলাই সোমাব পাৰি নেকি আৰু সঁচাকৈ সেই চেষ্টা নাজানো আচলতে ভগৱানে কি জানে আমাৰ লগত আছিলে আৰু আমি সুন্দৰকৈ দৰ্শন কৰিছিলোঁ ইমান সুন্দৰকৈ এই ভিৰ দেখিছে কেনেকুৱা ভিৰ মন্দিৰত সোমোৱা এই মেইন গেট এয়া
বদ্ৰীনাথৰ মেইন গেট, মেইন মন্দিৰৰ যি দুৱাৰ, সেই দুৱাৰদলিত এয়া অৱস্থা চাওক। আৰু আমিও সোমাবৰ কাৰণে চেষ্টা কৰি আছিলোঁ। আৰু সঁচাকৈ নাজানো, এই যে গোটেই মোৰ যে এই ভ্ৰমণত প্ৰতিটো জেগাতে আমি কেদাৰনাথেই হওক, বদ্ৰীনাথেই হওক বা হৰিদ্বাৰতে গংগা আৰতি, ইমান সুন্দৰকৈ দৰ্শনবোৰ কৰিব পাৰিছিলোঁ। বুজাব নোৱাৰা এক অনুভৱ। নাজানো ভগৱানে আমাক নিছিলে, আমিতো যাবলৈ আমি ইমান সামৰ্থ্যই নহয়। আৰু যেতিয়ালৈকে নামাতিব ভগৱান, তেতিয়ালৈকে জানো যাব পাৰি ভগৱানৰ চৰণত। আৰু এয়া স্বয়ং নাৰায়ণ আৰু লক্ষীৰ সাধনাস্থলী, য'ত শিৱ পাৰ্বতীয়ে প্ৰথম ধ্যান কৰিছিলে। আৰু তাৰপিছত নাৰায়ণে বহুত চতুৰালি কৰি পেলাই, মহাদেৱে নাৰায়ণক ইমান ভাল পায়, নাৰায়ণে মহাদেৱক ইমান ভাল পায়, দুইজনৰ ভাল পোৱাৰ এয়া তেওঁলোকৰ বুজাবুজি। আচলতে এই বুজাবুজিৰ মাজেৰে বদ্ৰীনাথত নাৰায়ণ থাকি গ'ল, নাৰায়ণ আৰু লক্ষী, আৰু কেদাৰনাথলৈ শিৱ পাৰ্বতী গুচি গ'লগৈ। আৰু এই দুইজনাৰ নিজৰ নিজৰ গন্তব্যস্থান বাছি ল'লে আৰু সুন্দৰকৈ তেওঁলোক থাকিবলৈ ল'লে। আৰু এতিয়া ইয়াত মানে কি হৈছে, আৰু ইয়াত যে দৰ্শন কৰাৰ পিছত প্ৰসাদ, কিন্তু এয়া মোৰ হাতত লৈ আছোঁ তুলসী পাত। ইয়াত কিন্তু প্ৰসাদ বেলেগ নাই, ইয়াত তুলসীয়ে আৰু গোটেই বদ্ৰীনাথত তুলসী গছ ভৰি আছে। মানে ইয়াত নাৰায়ণৰ একদম প্ৰসাদ হিচাপে তুলসী পাতে সকলোকে দিয়া হয়। আৰু তেখেতৰ স্বৰ্ণামৃতও পোৱা যায়, তেখেতক স্নান কৰোৱা যি স্বৰ্ণামৃত সেয়া পায়, বাহিৰতে দি থাকে। আৰু তাতে আমিও লৈছিলোঁ। তাৰপিছত অকণমান স্বৰ্ণামৃত লৈও আহিছিলোঁ। সকলোৰে যি প্ৰসাদৰ টোপোলা কৰিছিলোঁ তাতে মই ছটিয়াই দিছিলোঁ। আচলতে তেনেকৈতো স্বৰ্ণামৃত চবকে দি থাকিব নোৱাৰি, সেইকাৰণে তাতেই ছটিয়াই দিছিলোঁ। মই প্ৰসাদ যে আনিছিলোঁ, বাহিৰত প্ৰসাদৰ ব্যৱস্থা আছে, দূৰৰ মানুহৰ কাৰণে প্ৰসাদ পেকিং লৈ যাব পাৰি। আৰু ইয়াত আমি সোমাইছোঁ সুন্দৰকৈ। আৰু ইয়াত কিন্তু শংখ বজোৱা নিষেধ। ইয়াত শংখ বজালে লক্ষীয়ে খুব বেয়া পায়। আৰু এইটো কাৰণেই হ'ল, নাৰায়ণে শংখচূড় অসুৰক বধ কৰিছিলে নাৰায়ণে, লক্ষীৰ নিদ্ৰা ভংগ কৰাৰ কাৰণে। এক বহুত ডাঙৰ কাহিনী আছে, মই ইমানখিনিলৈকে নাযাওঁগৈ, দীঘলীয়া নকৰোঁ, আপোনালোকে আগৰ ভিডিঅ'বিলাকত পায়েই থাকে। আৰু আধ্যাত্মিক বহুত কথা মই নাজানো, ক'লেও ভুল হ'ব। আৰু যিকণ জানো সেইকণকে থুলমূলকৈ কৈছোঁ। আৰু এইফালে আমি একদম পূৰা মানে ইয়াত কি যে ভাগ্য, কোনো ধৰণৰ VIP টিকেট ল'বলগীয়া নহ'ল, কোনো VIP লাইনত থিয় হ'লোঁ, কিন্তু VIP টিকেটেই ল'বলগীয়া নহ'ল। নাৰায়ণে VIP লিষ্টত মোক ৰাখাই নাই, আমাক ৰাখাই নাই। সেইকাৰণে আমাক একদম ধুনীয়াকৈ, একদম ইমান মানে ভাবিব নোৱাৰাকৈ মানে মন্দিৰত দৰ্শন কৰাৰ ব্যৱস্থা হৈ গ'লগৈ। তাৰপিছত ইয়াতে মই অকণমান মানে চবেই ইয়াত কাপোৰ মানে ৰঙা যি চূৰ্ণি সেয়া বান্ধি থৈ আহে, নিজৰ মনৰ কথা কৈ থৈ আহে। আকৌ মোৰ মনৰ এটাই কথা, মোক যেতিয়ালৈকে সুস্থ থাকোঁ এনেকৈয়ে যাতে ভগৱানৰ দৰ্শন কৰিব পাৰোঁ, তেওঁলোকৰ চৰণত যাতে শৰণ ল'ব পাৰোঁ। আৰু সেইখিনিকে মই সদায় ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰি থাকোঁ, সুস্থ ৰাখিবা, সবল ৰাখিবা। আৰু দেহাটোৱে মন্দিৰ। আচলতে আমাৰ নিজৰ দেহাটোক আমি যিমান যত্ন কৰি ৰাখিব পাৰোঁ, সুস্থ হৈ থাকিব পাৰোঁ, আমি শেষ সময়লৈকে আমাৰ সম্পদ এয়াই। আমাৰ যদি দেহাটো ঠিক নাথাকে, তেতিয়াহ'লে আৰু বাকী সম্পদে কি কামত আহিব, হয়নে নহয়? হাত ভৰি এইবিলাক সম্পূৰ্ণ, শৰীৰ মন মগজ সকলোখিনি সুন্দৰ হৈ থাকিব লাগিব। আৰু এইফালে মই ইয়াৰ পৰা স্বৰ্ণামৃত লৈছিলোঁ ঘৰলৈ আনিবলৈ, আৰু কিবা এটা দক্ষিণা দিছোঁ তাত। সেইটো নিয়ম, মন্দিৰলৈ গ'লে কিবা এটা দি থৈ অহাটো মন্দিৰ উন্নয়নৰ কাৰণে দিবই লাগিব। তাত কোনো দাবী নাই, ইমান টকা দিয়ক এইবিলাক একো নাই। তাত নিজৰ ইচ্ছামতে নিজে দান বৰঙণি দিলেই হ'ল। আৰু ইয়াত বহুত মন্দিৰ আছে। এয়া বদ্ৰীনাথৰ ভিতৰত যে বদ্ৰী এজোপা বৃক্ষ আচলতে। সেই বৃক্ষ যেতিয়া নাৰায়ণ ধ্যানত আছিলে, এয়া ধ্যানস্থলী আছিলে। ইয়াত যেতিয়া নাৰায়ণ ধ্যান কৰি আছিলে, তেতিয়া লক্ষীয়ে মানে ইমান স্বামীৰ প্ৰতি ইমান শ্ৰদ্ধা ভক্তি, লক্ষীয়ে চিন্তা কৰিছিলে, মোৰ প্ৰভুৰ গাত ৰ'দ লাগিব, বৰষুণ পৰিব, বতাহ মাৰিব, কত যে কষ্ট পাব। সেইকাৰণে লক্ষীয়ে বৃক্ষৰূপ, এই বদ্ৰী বৃক্ষ এজোপা হৈ তেওঁ নিজৰ স্বামীক ছাঁ দি ধৰি ৰাখিছিলে। আৰু সেই তেতিয়া নাৰায়ণ যেতিয়া মানে ধ্যান ভংগ হৈছে, তেতিয়াই লক্ষীক বিচাৰোঁতে এই বদ্ৰী বৃক্ষক দেখা পালে। সেইকাৰণে বিশাল বদ্ৰী বুলি কোৱা হয় বদ্ৰীনাথৰ মন্দিৰক। আৰু এয়া দেখিছে, আমি দুইজনে একদম পূৰা এনেকৈ ভিডিঅ'ৰ মাধ্যমেৰে ফটো এনেকৈ উঠি লৈছিলোঁ। এয়া যে পৰম ভাগ্য, মোৰ শিৰত সেন্দুৰ লৈ, মোৰ সেন্দুৰ মই লগত লৈ, আৰু মোৰ সেন্দুৰে মোক লগত লৈ সুন্দৰকৈ
বিশাল বদ্ৰীনাথ কেদাৰনাথৰ দৰ্শন মোক যে কৰালে, হৰিদ্বাৰলৈ লৈ গ'ল, কত যে কি আনন্দ কৰিলোঁ, কত যে কি আধ্যাত্মিকতাৰ মাজত সোমাই পৰিলোঁ, সেয়া আপোনালোকক কিমান কি ভাষাৰে যে মই বুজাম। আৰু আপোনালোক মোৰ লগত থাকিব সদায়, তেতিয়া মই যাবলৈ চেষ্টা কৰিম, অলপকৈ গোটাই বছৰত এবাৰ 2 বছৰত, যেনেকৈ বাবাই যেতিয়া মাতিব, ভগৱান বৈষ্ণৱ দেৱী যাবলৈ মন আছে, অমৰনাথ যাবলৈ মন আছে, নাজানো কেতিয়া কেনেকৈ ভগৱানে মাতিব আৰু যাম, ক'ব নোৱাৰোঁ। আৰু ইয়াত আহি আমি যি আনন্দ গৈ পেলাই আমি যি আনন্দ পালোঁ, সেয়া আপোনালোকেও গ'লে গম পাব। জীৱনত পইচা উপাৰ্জন কৰি পেলাই ঘৰত বেছি সময় আবদ্ধ হৈ নাথাকিব, অকণমান যাব। যদি শক্তি আছে, শৰীৰত যদি মনোবল আছে, যদি ভগৱানৰ প্ৰতি শ্ৰদ্ধা ভক্তি আছে, তেতিয়াহ'লে এবাৰ যাবলৈ চেষ্টা কৰিব এইবোৰ জেগাত। চাবচোন মন কিমান ভাল লাগিব। আৰু এনেকৈ মন্দিৰৰ সম্পূৰ্ণ যিখিনি পূজা পাতল কৰা, সেৱা সৎকাৰ কৰা, তেখেতক দৰ্শন কৰা, বিশাল বদ্ৰীক দৰ্শন কৰা, এই যে দৰ্শন কৰি ওলাই আহি যি শান্তি পালোঁ, সেয়াটো আৰু ভাষাৰে প্ৰকাশ কৰিব নোৱাৰোৱেই। আৰু এয়া এনেকৈ এতিয়া অকণমান মই মোৰ মিষ্টাৰৰ কাৰণে অপেক্ষা কৰি আছিলোঁ, তেওঁ ঘপককৈ আহি মোক মাত দিলে। মই বিচাৰি ফুৰিছিলোঁ অকণমান সময়ৰ কাৰণে, ইয়াৰ পৰা দেখা পাইছেনে, ইয়াৰ আলকানন্দা বৈ গৈছে। কি যে সুন্দৰ পৰিৱেশ, পাহাৰৰ বুকুৱেদি বৈ গৈছে, যেন বিশাল বদ্ৰীক একদম মানে লক্ষী আৰু নাৰায়ণ যেন স্বয়ং ইয়াত আহি স্নান কৰি যায় পুৱাতে উঠি। কি যে এটা পৰিৱেশ, বুজাবই নোৱাৰোঁ মানে। তাৰপিছতে কি কৰিলোঁ, আমি ওলাই আহিলোঁ বাহিৰলৈ। ওলাই আহি পেলাই ইয়াত এই ল'ৰাজন নেপালৰ পৰা আহে, আৰু তেওঁ ইয়াত অৰিজিনেল ৰুদ্ৰাক্ষবিলাক একদম। আৰু কেতিয়াবা যদি আপোনালোক যায় নহয়, এই যে মালালৈ যে বেছি থাকে, ৰুদ্ৰাক্ষ কৰি থাকে, ঘপককৈ নল'ব কিন্তু। কাৰণ কিয়, তাত প্লাষ্টিকৰ ৰুদ্ৰাক্ষ বহুত বিক্ৰী হয়, একে ছেম টু ছেম ৰুদ্ৰাক্ষৰ নিচিনা। কিন্তু আপোনালোকে সদায় এই যে এনেকৈ যে গুটিবিলাক লৈ বহি থাকে ৰুদ্ৰাক্ষৰ, এই তাত যাব। তাৰ পৰা যিমান লাগে একদম ল'ৰাজনে ধুনীয়াকৈ আমাক কোৱা মতে আমি লৈছিলোঁ যথেষ্টখিনি, আৰু তেওঁ একে কোৱা মতে ধুনীয়াকৈ আমাক ৰুকি পাকি পৰিষ্কাৰ কৰি বুজাই দিছিলে ৰুদ্ৰাক্ষখিনি কেনেকৈ ৰাখিব লাগিব, ৰুদ্ৰাক্ষ এনেকৈ কিনিব লাগিব। আৰু নেপালৰ পৰা আহে, নেপাল কেতিয়াবা যদি আমাৰ ভাগ্যটো মিলে আমি যাবলৈ পাওঁ, তেতিয়াও আনিব পাৰিম। আৰু ইয়াত আমি সেইকাৰণে ইয়াত বহি মই একে ল'ৰাজনৰ লগত কথাও পাতিছিলোঁ, তেওঁৰ মুখেৰেও শুনকচোন অকণমান কিনো কয়। इसको 2-3 दिन के तेल में रख दो, ये जितना लाल से और लाल हो जाए, कलर आ जाता है ना, शाइन आती है भाई। हाँ 100 में 8, 100 का 8 है, 20 का 1 है। रुद्राक्ष ओरिजिनल फल है। তাৰপিছত মই তেওঁৰ পৰা ল'লোঁ ৰুদ্ৰাক্ষ, লৈ পেলাই একদম মালা এটাও লৈছোঁ, মই যিহেতুকে মহাদেৱৰ নাম জপ কৰোঁ। আৰু তাৰপিছতে তাৰ পৰা আমি বিদায় ল'লোঁ, ল'ৰাজনৰ পৰা বিদায় লৈ পেলাই ইয়াৰ পৰিৱেশটো অকণ আপোনালোকক দেখুৱালোঁ। একদম সম্পূৰ্ণ মন্দিৰ প্ৰাংগণৰ যি পৰিৱেশ, সেই পৰিৱেশটো আপোনালোকে অকণমান চাওক। আৰু মইতো আপোনালোকক কি বুজাম, আৰু মই নিজে তাত যিহেতুকে গৈ আহিছোঁ, দৰ্শন কৰি আহিছোঁ, মোৰ অনুভৱেই বেলেগ। মোৰ অনুভৱ এক আধ্যাত্মিক অনুভৱ। আৰু ইয়াত এই বাবাজীসকল বহি থাকে, গোটেই ছমাহ তেওঁলোকে ইয়াত বহি ভগৱানৰ নাম ধ্যানো কৰে, লগতে তেওঁলোকৰ নিজৰ যিখিনি প্ৰায় মানে উপাৰ্জন, সেই উপাৰ্জনখিনিও বহি থাকি কৰে। যোনে যেনেকৈ পাৰে দিয়ে, আৰু দিব লাগে বোলে। বদ্ৰীনাথ গ'লে আৰু যিকোনো তীৰ্থস্থানত গ'লে তেওঁলোকক কিবা নহয় কিবা এটা, আপুনি 1 টকা পাৰে, 5 টকা পাৰে, 10 টকা পাৰে, যি দিয়ে এইটো সামৰ্থ্য বুজি। মোৰ যিমানকণ সামৰ্থ্য আছিলে সিমানকণ সামৰ্থ্যৰে মই তেওঁলোকক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছিলোঁ। আৰু প্ৰতিজন ভক্তই ইয়াত দিয়ে, সেইকাৰণে বহুত বেছিকৈ তেওঁলোকক দিয়াৰ কথাও নাহে বাৰু। যিকণ পৰা যায় সেইকণে দিব পাৰি, খোৱা বস্তুও দিব পাৰি, পইচাও দিব পাৰি, যাৰ যি ইচ্ছা কম্বল, গাত লোৱা কাপোৰৰ পৰা আৰম্ভ কৰি সকলো বস্তুৱে দিব পাৰি ইয়াত। আৰু এইকণ কৰি আহিব পাৰিলেতো আৰু শান্তি লাগে, আৰু এইটো কৰাটো একদম উচিত। এনেকৈ তেওঁলোকক নিদিয়াকৈ অহাটো অনুচিত, দিবই লাগে যি পৰা যায়। আৰু এইখিনি মই কৰি লৈছিলোঁ, আৰু কৰি পেলাই তাৰপিছত আমি ওলাই আহিলোঁ।
ওলাই আহি পেলাই ইয়াৰ যি পৰিৱেশবিলাক চালোঁ ইয়াৰ দোকান বজাৰ কি কি পায় নেপায় আমি অতিৰিক্ত বজাৰ কৰিব পৰা নাই যিকণ পাৰিছিলোঁ যথেষ্ট খৰচ হয় এই যে যাত্ৰাত যথেষ্ট খৰচ খোৱা বোৱা থকা হোটেল একদম প্ৰতিটো বস্তুতে টকাৰ প্ৰয়োজন আছে আৰু এই অহা যোৱা গাড়ী ভাড়াবিলাকত যথেষ্ট টকা যায় কিন্তু আৰু খোৱা বোৱাটো যায় খোৱা বোৱা তাত যিহেতুকে পাহাৰ অঞ্চলত একদম তলৰ পৰা খোৱাব নিবলৈ ইমান মৰম লাগিছে চাওকচোন অলকানন্দা কেনেকৈ বৈ গৈছে শিলে ঠেকা খাই দেহি ইমান ভাল লাগিছে মোৰ বৰ মন আছিলে তাত থাকি পেলাই এদিন কিন্তু মোৰ গা ইমানেই বেয়া হৈ গ'লগৈ মই তাৰ ঠাণ্ডাৰ পৰা কিমান সোনকালে ওলাই আহিব পাৰোঁ সেইটো দূৰৰ পৰা দেখুৱাইছোঁ আপোনালোকক চাওক দেই এয়াই বিশাল বদ্ৰী নগৰী আহা प्रभु जी तुम चंदन में पानी কি মোৰ আকৌ গুচি যাবলৈ মন যায় এই পৰিৱেশবোৰ দেখাৰ লগে লগে নিজৰ গাত বেলেগ এটা পৰিৱেশ হৈ উঠে আৰু এয়া যে আমি ইয়াতেই ভিডিঅ'টো সমাপ্ত কৰিম বুলি ভাবিলোঁ সেইকাৰণে দুয়ো একেলগে ভগৱানৰ পৰা আশীৰ্বাদ লৈ আমি বিদায় ল'লোঁ বিশাল বদ্ৰীৰ পৰা আৰু এই ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ আকৌ কেতিয়াবা কিছু নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'বলৈ মই বাবলি আপোনালোকৰ পৰা বিদায় লৈছোঁ সদায় সকলোৱে ভালে থাকক সকলোকে ভগৱান ভালে ৰাখক সকলো সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক আৰু মই যেনেকৈ যাব পাৰিলোঁ আপোনালোকো যাওক বুলি আশা ৰাখি বাই